এয়া আমাৰ গছৰ বগৰী হয়। এয়া মই শুকালোঁ বগৰীখিনি, কিন্তু এতিয়া শুকালে কি হ'ব, ইমান ধূলি যে গোটেই মানে বগৰীখিনি ধূলি ধূলি হৈছে। সেয়ে মই ভাবিছোঁ অকণমান এনেকৈ চফা কৰিছোঁ। ইয়াৰ আগতে মই জ্বলা মিঠা টেঙাৰ এটা ৰেচিপি দিছিলোঁ আচাৰৰ। সকলোৱে মোক অনুৰোধ কৰিছে এটা টেঙা জ্বলাৰ ৰেচিপি দিব লাগে। সেয়ে মই ভাবিছোঁ এইখিনিৰে মই টেঙা আৰু জ্বলা এটা আচাৰৰ ৰেচিপি আপোনালোকৰ আগত দেখুৱাম। তেতিয়াহ'লে ব'লক আমি আচাৰৰ ভিডিঅ'টোলৈ আহোঁ। এয়া মই বগৰী লৈছোঁ। মই এয়া 2 ধৰণৰ আচাৰ বনাম। এবিধ মই টেঙা আৰু জ্বলা, আৰু এবিধ মই এনেই টেঙা জ্বলাই বনাম, কিন্তু 2বিধ অলপ বেলেগ বেলেগ টাইপৰ বনাম বুলি ভাবিছোঁ। প্ৰথমতে মই এখন কেৰাহী উঠাই দিছোঁ, আৰু মই এয়া মছলাখিনি ৰেডি কৰিম। এয়া এচামুচ গুৱামুড়ি হয়, চফ গুটি হয়, ইয়াতে দিছোঁ। আৰু এচামুচ ধনিয়া গুটি, এচামুচ জিৰা, আধা চামুচ মেথি গুটি, আৰু ইয়াত 10-15টামান শুকান জলকীয়া। মই একেলগে এইখিনি মছলা ৰেডি কৰিম। অকণমান মই ৰষ্ট কৰি লওঁ। মছলা গুড়ি হৈ গ'ল মোৰ। একদম ফাইন গুড়ি হ'ব নালাগে, অকণমান দৰদৰীয়াকৈ থাকিব লাগে এনেকৈ। তাৰপিছত মই কেৰাহীখন উঠাই দিছোঁ, অন কৰিছোঁ। এতিয়া মই ইয়াতে মিঠাতেল ইউজ কৰিম। মই ইয়াতে 100 গ্ৰামমান মিঠাতেল ইউজ কৰিছোঁ। এয়া মোৰ তেল গৰম হৈ আহিছে। এতিয়া মই জুইটো অকণমান কমাই দিছোঁ। তাৰপিছত ইয়াতে মই 1 কিলোমান বগৰী লৈছোঁ। মই এতিয়া ইয়াতে লাহে লাহে বগৰীখিনি প্ৰথমতে মই দি দিম। এনেকৈ অকণমান ভাজি থাকিব লাগিব। অকণমান ভজা ভজা হ'লে তাৰপিছত মই মছলাখিনি এড কৰিম। অলমষ্ট ভজা হৈয়ে গ'ল, এনেকুৱা হ'ব লাগিব। জুইটো অকণমান কমাই দিছোঁ। এতিয়া মই ইয়াতে মছলাখিনি এড কৰিম। প্ৰথমতে মই ইয়াতে 2 চামুচ 3 চামুচ মছলা দিছোঁ। অকণমান লাৰি দিছোঁ। যিহেতু মোৰ এইটো জ্বলা হ'ব, সেইকাৰণে মই ইয়াতে অকণমান জলকীয়া গুড়ি দিছোঁ। এনেই মই জলকীয়াটো ইয়াতে একেবাৰে মছলাৰ লগতে গুড়ি কৰিছোঁৱে, আকৌ জলকীয়াৰ গুড়িও দিছোঁ। তাৰপিছত মই এয়া কালজিৰাটো মই এনেকৈ দি দিছোঁ, 1/2 চামুচ। অকণমান মই হিং ইয়াতে ইউজ কৰিছোঁ। মই আকৌ পিছত এইখিনি মছলা মই পিছত এড কৰিম। তাৰপিছত ইয়াতে যিহেতু টেঙা, মই ইয়াতে এটা নেমুৰ ৰস এড কৰিছোঁ, 2 চামুচমান হ'ব। এইটো চাইট্ৰিক এচিড হয়, সেইটো কাৰণে বগৰী আচাৰখিনিও বেয়া হৈ নাযায় আৰু টেঙাও হ'ব। সেয়ে মই নেমুৰ ৰস অকণমান 2 চামুচমান ইয়াতে মিক্স কৰিছোঁ। এনেকৈ আৰু অলপ দেৰি মই ভাজিব লাগিব। তাৰপিছত মই শেষত এইখিনি মছলা ইয়াতে মই নিমখ এতিয়া দিম। এয়া বিট নিমখ হয়। 3 চামুচমান দিছোঁ। এইটো টেষ্ট কৰি পিছতো দিব পাৰি, খাব লাগিব।
হৈ গৈছে তেতিয়াহ'লে নালাগে, আৰু যি নিমখ অলপ কম হোৱা হেন পায় তেতিয়াহ'লে আৰু অকণমান নিমখ এড কৰিব লাগিব। আৰু মই এচামুচ হালধিৰ গুড়ি দিছোঁ। মই প্লেইন নিমখটোও আধা চামুচ দি দিছোঁ। এতিয়া মই সেইখিনি মছলা ইয়াতে হোৱাইট ভিনেগাৰ অকণমান দি দিওঁ। এয়া মোৰ বগৰীৰ আচাৰ একদম ৰেডি হৈ গ'ল। এতিয়া এইখিনি ঠাণ্ডা হ'লে মই বটলত সোমাই থওঁ। এতিয়া মই গেছৰ ফ্লেমটো বন্ধ কৰি দিম। অকণমান ঠাণ্ডা হ'ব দিব লাগিব। তাৰপিছত মই ইয়াতে আপোনালোকক অকণমান উলিয়াই দেখুৱাই দিছোঁ। এয়া মোৰ বগৰীৰ আচাৰ একদম ৰেডি। বাই বাই।